সমাগত বিধানসভা নিৰ্বাচন আৰু মই বৰ্তমান উপস্থিত আছো লামডিং সমষ্টিৰ অন্তৰ্গত লংকাজান গাঁৱত আৰু আমাৰ লগত একাংশ যি কিছু মহিলা আছে আমি যিসকল মহিলাৰ লগত আমি তেওঁলোকৰ যিহেতু সমাগত বিধানসভা নিৰ্বাচন তেওঁলোকেনো কাক ভোট দিব বা তেওঁলোকে বিগত দিনত চৰকাৰী আঁচনিসমূহ পালে নাই ইত্যাদি ধৰণৰ কিছু কথা আমি পাতিবৰ কাৰণে লংকাজানত আহি উপস্থিত হৈছো। আমি প্ৰথমতে এগৰাকী মহিলা কাষলৈ আহিছো। বাইদেউ, সমাগত বিধানসভা নিৰ্বাচন গম পায়নে? চৰকাৰী আঁচনি পাইছেনে? পাইছো 10,000 টকাটো পাইছো। অৰুণোদয় মানে এপ্লাই কৰিছিলো, এতিয়ালৈকে পোৱা নাই। আৰু কি আঁচনি পাইছে? আৰু কি আঁচনি মানে যি কৃষকৰ সেইটোও পাইছো। ৰেচন কাৰ্ড আছে? ৰেচন কাৰ্ড ৰাস্তা পদূলি হৈছে নে? হৈছে। ৰাস্তা পদূলি হৈছে। চবখিনিয়ে সুবিধা পাইছো, খালি অৰুণোদয়টো এপ্লাই কৰিছিলো সেইটোহে পোৱা নাই। এয়া আছিলে এগৰাকী মহিলাৰ পাইছো। এনেদৰে দেখিবলৈ পোৱা গৈছে যে কিছু একাংশ মহিলাই যদি চৰকাৰী আঁচনি পাইছে, আনকি একাংশ চৰকাৰী আঁচনি পোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে। আপোনালোকৰ লংকাজানত ৰাস্তা পদূলি হৈছে নে? ৰাস্তা পদূলি হৈছে। চৰকাৰী আঁচনি কি পালে? চৰকাৰী আঁচনি উদ্যমিতা আঁচনি নাই পোৱা। অৰুণোদয় ফৰ্ম কৰিছো, হোৱা নাই এতিয়ালৈকে। আকৌ এয়া কৃষি লোনটো পাওঁ। এইবাৰ যি আপোনালোকৰ বিধায়ক আছে, বিধায়কে ভাল কাম কৰিছে বুলি ভাবেনে? ভাবিছো আমি ভাল কাম কৰিছে। এয়া আছিলে আন এগৰাকী ভাইচৰ। আমাৰ লগত একাংশ যি সংখ্যালঘু মহিলা আছে, আমি তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰিম। আপোনাৰ ঘৰ লংকাজানতে? চৰকাৰী আঁচনি পাইছেনে? পাইছো। কি আঁচনি পাইছে? মই উদ্যমিতা আঁচনি পাইছো আৰু 10,000 টকা অৰুণোদয় আঁচনি পাইছো। আপোনালোকৰ গাঁৱত ৰাস্তা পদূলি বা স্কুল কলেজ সকলো ঠিকে আছেনে? ঠিকে আছে। আমাৰ বিজেপি চৰকাৰে ৰাস্তা ঘাট আৰু স্কুল কলেজ বহুত সুবিধা দিছে। এয়া আছিলে আন এগৰাকী মহিলা ভাইছ। আমাৰ লগত আন এগৰাকী মহিলা আছে। বাইদেউ, কি ক'ব? চৰকাৰে ভাল কাম কৰিছেনে এইবাৰ? কাম কৰিছে। কি আঁচনি পাইছে? উদ্যমিতা আঁচনি পাইছে, অৰুণোদয়। আমাৰ শিৱ মিশ্ৰ ডাঙৰীয়াক আগৰ পুৰণা হেৰিজন পাব বিচাৰোঁ। এয়া আছিলে আন এগৰাকী মহিলাৰ ভাষ্য। আৰু আমাৰ লগত আন এগৰাকী মহিলা আছে, আমি তেওঁৰ কাষলৈ যাব বিচাৰিম। চৰকাৰী যি আঁচনি দিছে বিজেপি চৰকাৰে, যিহেতু লামডিং সমষ্টিত আপোনাৰ বিজেপি MLA আছে, বিধায়ক আছে শিৱ মিশ্ৰ, তেওঁ সকলো কাম কৰিছে, কাৰণ যিহেতু এই অঞ্চল গ্ৰাম্য অঞ্চল। হয়, সকলো কাম কৰিছে, ভালেই কৰিছে। ৰাস্তা ঘাটো দিছে আৰু অৰুণোদয় আঁচনিও পাইছে। চবে 10,000 টকাও সেইটো পাইছো। মানে এইটো ভালেই, মানে চব মানে ঠিকেই আছে। ৰাস্তা ঘাট ঠিকে আছে? ৰাস্তা ঘাটো ঠিকে আছে। এয়া আছিলে একাংশ মহিলাৰ ভাষ্য। যিহেতু আমি উপস্থিত হৈছিলো সেই লামডিং সমষ্টিৰ অন্তৰ্গত লংকাজানৰ এই গ্ৰাম্য অঞ্চলত, আৰু গ্ৰাম্য অঞ্চলত তেওঁলোকে নিজৰ যি আগন্তুক বিধানসভা নিৰ্বাচনক লৈ পেলাই তেওঁলোকে এনেদৰে নিজৰ মন্তব্য ৰখা মহিলাসকলে পৰিলক্ষিত হয়। লংকাৰ পৰা জিতুপন শইকীয়াৰ ৰিপৰ্ট, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।